যোৱাকালি নিৰ্বাচনী আয়োগে অসমত আমি SIR কৰিব পৰা নাই কাৰণ NRC-খন ঘোষিত হোৱা নাই। NRC-খন অহা বছৰৰ মাজভাগত ই আনুষ্ঠানিকভাৱে প্ৰকাশ পাব। তেতিয়া অসমত SIR হ'ব। কিন্তু তাৰ আগতেও অসমত বহুতো মৃত ব্যক্তি, বিয়া হোৱা ছোৱালী, সৰু ল'ৰা এনেকৈ বহুত ভোটাৰ তালিকাত সোমাব নলগীয়া নাম সোমাই আছে। এইবাৰ ইলেকশ্যন কমিশ্যনে স্পেচিয়েল সামাৰী ৰিভিজন দিছে, য'ত নেকি BLOৱে প্ৰত্যেক ঘৰত যাব লাগিব আৰু তেওঁলোকৰ ৰেজিষ্টাৰ অনুসৰি ঘৰত থকা মানুহৰ নাম, ঠিকনা, মৃত, বিবাহিত সকলো লৈ আহিব লাগিব। মই ভাবোঁ যে ইলেকশ্যনৰ আগতে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবৰ কাৰণে সক্ষম হ'ম, আপেক্ষিক শুদ্ধ, কাৰণ ইয়াত নাগৰিকত্বটো নাচাব। কিন্তু যেতিয়া SIR হ'ব তেতিয়া নাগৰিকত্বটো চোৱা হ'ব। গতিকে মই ভাবোঁ অসমে প্ৰথমতে স্পেচিয়েল সামাৰী ৰিভিজন, পিছত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, আমি দুইটাৰে সুফলখিনি আমি পাব পাৰিম অসমত।